So guys, এতিয়া সময় হৈছে কেইটা চাওক 8:30 আৰু মই যাব ওলালো লখিমপুৰ ধেমাজি আমাৰ ঘৰৰ পৰা 400 কিলোমিটাৰ হৈ যায়গে এখন পান আনিবৰ কাৰণে গৈ আছো মাত্ৰ চলিছে 8000 কিলোমিটাৰ একদম 8000 কিলোমিটাৰ কম চলা গাড়ী বুলি কওঁতে তো মই ৰখিবই নোৱাৰো আৰু সো খবৰটো পালো লগতে ওলাই দিলো ৰাতিপুৱা 9টা বজাত পোৱাকে মাতিছে যেহেতু তেওঁ শিক্ষকতা কৰে ওনাৰ জনাৰো তেওঁ কৈছে মই স্কুল যোৱা আগতে তুমি আহিবা দেই গতিকে ৰাতিয়ে ওলালো 8টাতে গোটেই ৰাতিটো গাড়ী চলাম গৈ ৰাতিপুৱা 9টা বাজি আগত তেওঁ ঘৰ পাম গাড়ী ভগৱানে কিবা সকলো ঠিকে থাকিলে লৈ আহিম আৰু আপোনালোকক আপডেট এটা দিম যিনক ওলাই আহিলো এতিয়া আমাৰ ঘৰৰ পৰা যেহেতু হৈ যায় 400 কিলোমিটাৰ মান হৈ যায় ইফালে তেলটো পৰা ভৰাইলো তেল প্ৰায় নাইকিয়া হৈছে একদম ফুল টেংকি কৰিলো চাও কিমান চলি যায় এইটো ডিজেল মাইলেজ যেহেতু পাই যাওঁ ভাল 20-21 মান পাই যাওঁ 20.7 দেখাই আছে এতিয়া পুৰা একদম ফুল কৰি দিয়ক কিমান হয় 3,500 মান খাব একদম পুৰা 4,000 কিলোমিটাৰ পালো 40 লিটাৰ না আহি পালো আমাৰ সেকেন্ডটো টোল গেট এয়া হৈছে তেজপুৰ টোল গেট পালো টোল টেক্স দিহে আছো আৰু আগত এটা টোল গেট আছে এইটো ওপেনিং হোৱা নাই চাগে মোৰ বোধ হয় যি নহওক বাৰু গৈ আছো আমাৰ ডিজেল ৰকেটখনে মোৰ মাইলেজ কিমান দেখাইছে চাওক 26 পুৰা দেখাই আছে অলপ ভালকে চলালে অলপ বাঢ়িও যাব একচুয়ালি মাইলেজটো ডিপেন্ড কৰে আপুনি গাড়ীখন চলাইছে কেনেকে হেতু ওপৰত ডিপেন্ড কৰে এইখন গাড়ীয়ে 18 মাইলেজ দেখাই দিব পাৰে সিটিত চলালে সেয়ে মানে ড্ৰাইভিং কৰাজনৰ ওপৰত ডিপেন্ড কৰিব গাড়ীখনে মাইলেজ দিয়াটো গৰম দিনতো কুঁৱলী পৰি আছে চাওক এইখন দলঙৰ নাম কি আছিল পাহৰি থাকিলো নামটো কিন্তু বহুত ধুনীয়া লাগে আমি আগতে ইয়াতে ফটো উঠো আহিলে ইয়াতে ৰখি পেলাই চাওক গৰম দিনতো কুঁৱলী চাওক কেনেকুৱা ভাইবছ ফটো দি আছে আহি পালো গহপুৰ ইয়াতে কিবা এটা খাই লওঁ সময় এতিয়া বাজিলে কিমান হ'ল 11:48 হ'ল আমি পুৰা 206 কিলোমিটাৰ আহি গ'লো খোৱা বোৱা হৈ গ'ল ৰুটি খাই ল'লো এতিয়া আৰু যাওঁ অকণমান টোপনি লাগি আছে ক'ৰবাতে ৰাস্তাতে গাড়ীখন ৰখাই অকণমান টোপনি মাৰিব লাগিব আৰু বেছি দূৰ নাই 150 কিলোমিটাৰমান আছে আৰু গহপুৰ পালোহিয়ে যিহেতু বেছি দূৰ নাই আৰু আহি পাই গ'লোহি নাৰায়ণপুৰ এতিয়া বাজিলে 12:30 বাজিলে বিহপুৰীয়া হৈ নাযাওঁ বান্দৰদোৱা হৈ যাওঁগৈ ইফালে যামগৈ ৰাস্তাটো ধুনীয়া হ'ল চাগে আহি পালো এতিয়া লখিমপুৰ পাৰ হৈ আহিলো এইখিনি কিবা কয় নাজানো জেগা এইখিনি পাইছো আৰু টোপনি লাগি আছে অকণমান আগত গৈ মানে ৰেষ্ট ল'ব লাগিব অলপ শুই দিব লাগিব ওনাৰৰ ঘৰলৈ লোকেশ্যন চাইছোঁ আৰু 60 কিলোমিটাৰ মান আছে গতিকে ঘৰৰ ওচৰত গৈ শুই থাকিমগৈ আৰু ৰাতিপুৱা অলপ পোহৰ হোৱা অলপ মানে 6-7 মান বজাত আৰু গৈ পামগৈ তেওঁলোকৰ ঘৰত একদম ডাইৰেক্ট গুচি যাম আৰু কাৰণ ইমান ৰাতিপুৱা যোৱাও ভাল নহ'ব আহি পালোহি আৰু এইখিনি লখিমপুৰ পায়ে হৈ আহিলোঁ বাৰু এইখিনি কিবা জেগা গুড মৰ্ণিং এইটো পেট্ৰল পাম্পতে ৰাতি শুলো গাড়ীতে একদম গৰম এচি লগাই তাতে শুলো গৰমো লাগিছে একদম ঘামিও গৈছোঁগৈ এতিয়া যি নহওক বাৰু অকণমান মুখ হাতকেইটা ধুই পেলাই আপোনাৰ ঘৰত যাম তাৰপিছতে বাকীখিনি আপোনালোকক দেখাই থাকিম আৰু আমিও মুখ হাত ধুই আহিলোঁ ফ্ৰেছ হৈ আহিলোঁ বসন্তীখনো মোবিল কুলেনখিনি চেক কৰি লওঁ ঠিক আছে নে মজা গতিকে ৰাতিপুৱা লং জাৰ্ণি কৰাৰ আগত বা ক'ৰবালৈ যোৱাৰ আগত এইখিনি ডেইলি ৰুটিনখিনি কৰি ল'ব লাগে আৰু মোবিল কুলেন এইখিনি চেক কৰি ল'ব লাগে পানী চেক কৰোঁ যি নহওক বাৰু এইখন মোৰ 2012 চনৰ ছুইফ্ট ডিজাৰ হয় 2 লাখ মানৰ ওচৰা ৰানিঙো হ'ল গাড়ী একদম গুলি হৈ আছে এতিয়াও গতিকে বয়স মেটাৰ নকৰে গাড়ী ভাল হ'ব লাগিব মানে আৰু এইখন গাড়ী লৈ মানে মই গোটেই অসমখন ঘূৰি ফুৰা নিচিনা এতিয়াও 1000 কিলোমিটাৰ জাৰ্ণি এনেকেই হৈ যাবগৈ গাড়ীখন লৈ মাইলেজ ভাল সেয়া 23-24টো দেখাই আৰু চলাবলৈ ভাল একদম ৰকেট টাইপ হৈ থাকে গতিকে সেয়েহে বয়স বা কিলোমিটাৰৰ লগত মেটাৰ নাই গাড়ী ভাল হ'ব লাগিব মানে এয়া একদম উদাহৰণ আৰু এখন মোৰ ছুইফ্ট ডিজাৰ 2012 মডেলৰ হয় এখন যোৰহাট 82 কিলোমিটাৰ মাজুলী 82 ঢকুৱাখানা লোকেশ্যন মতে এইটো ৰাস্তাই পঠিয়াই আছে আৰু আমি এইটো ৰাস্তাই গৈ আছোঁ আৰু 19 কিলোমিটাৰ যাব লাগিব তাৰপিছতে ওনাৰৰ ঘৰ পাম আৰু
ৰাস্তাবিলাক কিন্তু একদম আল্টিমেট, একদম মজা। এইটো ধেমাজি মাছখোৱা ৰোড। চ' গাইছ আছোঁ এতিয়া ধেমাজিত, আৰু আমি ৰাতিয়ে আহিছিলোঁ, ৰাতি 8টা বজাতে আহিছিলোঁ ঘৰৰ পৰা, যিহেতু আমাৰ ঘৰৰ পৰা 400 কিলোমিটাৰ দূৰ হয় ধেমাজিলৈ। টাটা পাঞ্চ এখনৰ খবৰ পাইছিলোঁ, ছাৰৰ আছিল গাড়ীখন, ছাৰ স্কুলতে কৰে, হাই স্কুলত। ছাৰে খবৰ দিছিলে মোক গাড়ী এখন চেল কৰিম বুলি, আৰু 8,000 চলিছিল মাত্ৰ, 2023ৰ গাড়ী আছিল, মাত্ৰ 8,000 কিলোমিটাৰ চলিছিল এইখন গাড়ী। আমাৰ ছাৰৰ নামতে আছিলে গাড়ীখন, ছাৰে মোক কৈছিলে গাড়ীখন চেল কৰিম বুলি। গাড়ীখন 8,000হে চলালে আপুনি, গতিকে ইমান কম চলোৱা ৰিজনটো 23ৰ পৰা। তাৰমানে মোৰ স্কুলখনো ওচৰতে, হয়, তাৰমানে সেইকাৰণে মই বাইক লৈ যাওঁ। হয়, এনেই বাইকখন গাড়ীখনো এনেই ঘৰতে থকা নিচিনা এনেই চলোৱাও নহয়, হয়, সেইকাৰণে বিক্ৰী কৰি দিলোঁ। ভালে কৰিলে দিয়ক। গতিকে গাড়ী এখন ল'লোঁ, ভাল গাড়ী এখন। ষ্টেপনিটো স্পেয়াৰটো ইউজেই হোৱা নাই, ইউজে হোৱা নাই। আপুনি লাষ্ট ছাৰ্ভিচিং কেতিয়া কৰাইছিলে? লাষ্ট ছাৰ্ভিচিং এই 2 মাহ হোৱাই নাই। 2 মাহ হোৱাই নাই, মানে কোনোবাই ল'লে গাড়ীখন ছাৰ্ভিচিং কৰিব নালাগে আৰু। হয়, যোনে লয় তেওঁ ভালেই পাব, লাকি আৰু। গাড়ীখন কোনো সমস্যাই নাই। হয়, 8,000 চলা গাড়ী এখনো 8,600 কিবা চলিছে। কিবা সেইটোনো কি সমস্যা অলপ, আৰু এইখন মানে জাষ্ট ব্ৰেণ্ড নিউ কণ্ডিশ্যন হৈ আছে, আৰু নতুন কণ্ডিশ্যন হৈ আছে, একো সমস্যা নাপায়। হয়, গাড়ীখন ছাৰৰ লগত মই কথা পাতিছিলোঁ, আৰু ছাৰে মোক কৈছিলে মই যেনেকৈ কৈছোঁ তুমি তেনেকৈ পাবাহি বুলি। হয়ো মই ৰাতি সেই 400 কিলোমিটাৰ দূৰৰ পৰা ইমান ৰিক্স লৈ আহিছোঁ, গোটেই ৰাতিটো গাড়ী চলাইছোঁ দিয়কচোন, আৰু আহি পেলাই যেনেকৈ এনেকুৱা ৰিজাল্ট পালে বহুত ভাল লাগে একচুৱেলি। সঁচাকৈ গাড়ীখন ছাৰে যেনেকৈ কৈছে মই তেনেকৈ পাইছোঁ, মাত্ৰ 8,000 কিলোমিটাৰ ৰানিং। মই কিলোমিটাৰ দেখাই দি আছোঁ। ষ্টেপনি এইবিলাকতো ইউজেই হোৱা নাই, একেবাৰে ইউজ হোৱা নাই। এইবোৰ টায়াৰ চায়াৰ চাওক না, একেবাৰে ইউজেই হোৱা নাই। 8,000 কিলোমিটাৰনো কি হ'ব। এচেছৰিজ কিন্তু আপুনি বহুত লগাইছে দেই। ইয়াত স্পইলাৰ লগোৱা আছে, ক্ৰোম লগোৱা আছে, চেণ্টাৰ লক, চিট কভাৰ, এইবোৰ সকলোবিলাক আছে, মিউজিক চিষ্টেম সকলোবিলাক আছে। ৰানিংটো 8,632, ঘৰ পোৱালৈকে 9,000 হ'বগৈ চাগে, 400 কিলোমিটাৰ যিহেতু। ইয়াতো ক্ৰোম লগোৱা আছে, ইয়াতো 5 লিখি থৈছে, বহুত বস্তু লগাইছে। এচেছৰিজ আপুনি কিমানমান লগালে? 40,000 টকা লগাইছেনে? 50,000 মান হ'ব। হয়, 50,000 মান টকা এচেছৰিজ, বেছি হ'লেও কম নহয়। 50,000 মান টকা এচেছৰিজে লগোৱা আছে। সেয়াই, এইখন গাড়ী তেতিয়া যোনে লয় তেওঁ ধৰক সেই এচেছৰিজ কিন্তু ফ্ৰী পালে, কিন্তু আপুনি ডিলাৰৰ পৰা লওঁতেতো এইবোৰ একোৱেই পোৱা নাছিলে, খালী গাড়ীখনহে পাইছে। গতিকে পুৰণাত এয়া এটা বহুত লাভ হয় আৰু মানে। এতিয়া আৰু গৈ থাকোঁ আমি, বাকী প্ৰচেছ একো নাই। মই খালী ট্ৰেন্সফাৰ টাইমত OTP বিচাৰিম, তেতিয়া দিব আৰু গৈ থাকিব। এলো পূৰা একদম হাফ টেংকি আছে, ঘৰ পাই যামগৈ ধুনীয়াকৈ। 397 কিলোমিটাৰ ৰেঞ্জ, অলপ ভাব লাগিব মানে। গৈ থাকোঁ। কিবা চালা ন গাড়ীত কিবা আছে নেকি? হ'ব দিয়ক। কাৰ ভাগ্যত আছে নাজানো, যোনে পায় নতুন গাড়ী এখন পাব। আৰু 8,000 চলা গাড়ী এখন কি ক'ব আৰু কওক। আৰু মই মানে এনেকুৱা গাড়ীকেইখন লৈ বহুত ভাল লাগে, মনটো পূৰা মাইণ্ড ছেটিছফিকেশ্যন। সেয়েহে ইমান দূৰৰ পৰা আহিছোঁ, গোটেই ৰাতি কষ্ট কৰি আহিছোঁ, আৰু কষ্ট ফল সফল হ'ল যেনিবা। চ' গাইছ, পাঞ্চ একদম আল্টিমেট ভাইবছ, মজা একদম নতুন চলোৱা যেন লাগিছে। আৰু ইয়াৰ মিউজিকটো মানে চাউণ্ড কোৱালিটিটো যে আল্টিমেট, একদম আল্টিমেট, কি মজা। ইয়ালৈকে টুইটাৰ আছে, আৰু ফ্ৰণ্টৰ চাইডটো চাওক না, ইমান মজা দেখা যায়, বনেটখনলৈকে দেখা যায়। গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ ভাল, SUV টাইপৰ গাড়ী হয়। চ' গাইছ, লোকেশ্যন চাওক, আল্টিমেট লোকেশ্যন চাওক না, কি মজা জেগা। এইফালে দলং, এইফালে টাটা পাঞ্চ, এইফালে মোৰ ডিজাৰখন। এটা কথা হৈ গ'ল, জাষ্ট কথা এটা হৈ গ'ল, মানে কি হৈ গ'ল, পাঞ্চখন মই মানে আনিছোঁ যিহেতু মই হোৱাটছআপত এটা ষ্টেটাছ লগাইছিলোঁ, আৰু ষ্টেটাছটো দেখি এই i20খন আপোনালোকে মনত আছে চাগে, আজি 1 বছৰমান হ'ল নেকি মই চেল কৰিছিলোঁ এইখন i20, ঢকুৱাখানাত চেল কৰিছিলোঁ। আৰু যিহেতু মই গাড়ীখন ধেমাজিৰ পৰাই লৈ আছোঁ, ধেমাজি ঢকুৱাখানা ওচৰৰে ওচৰত, গতিকে মোক মেছেজ কৰিলে, তোৰ গাড়ী কি লৈ আছে? বোলো পাঞ্চ লৈ আছোঁ এইখন, আৰু মই ডিটেইলছটো দিলোঁ, আৰু কৈছে যে গাড়ীখন মই লৈ ল'ম, মানে মই নহয়, মোৰ বন্ধু এজনে লৈ ল'ব, গতিকে মোক দি দিয়ক। আৰু সেই কথামতে সিহঁতি আহি গ'ল, মোক আধা ৰাস্তাতে লগ পালে, লগ পাই গাড়ী চালে, গাড়ী চাই মানে ফাইনেলি কৰি দিলে, গম পাইছেনে? এতিয়া কি হ'ব, গাড়ীখন গৈ ঘৰে নাপাবগৈ, ইয়াতে চেল হৈ গ'ল, আমাৰ ধেমাজিতে চেল হৈ গ'ল। আৰু টাটা পাঞ্চখন মই ভালকৈ দেখাবই নাপালোঁ নহয়, 8,000 কিলোমিটাৰ চলিছিল মাত্ৰ। ষ্টেপনি দেখিছে নহয়, ইউজেই হোৱা নাই,
গাড়ী চাওক না কি আল্টিমেট হৈ আছে, কি মজা লুকছ দি আছে। চ' মোৰ পৰা সেই গাড়ী লোৱা i20 লোৱা মানুহজনক মানে অনাৰজনক দেখাই দিছোঁ, এই আজি ল'ৰা গোটেই শ্বিলং চেৰাপুঞ্জী ডাউকি পূৰা ঘূৰি ফুৰিছে i20 লৈ। গাড়ী ভালে চলি আছে, আজি হৈ গ'ল 1 বছৰমান, আৰু সি মোৰ পৰা গাড়ীখন লৈছিল, আৰু এতিয়া তাৰ ৰেফাৰেঞ্চত তাৰ বন্ধু এজনে লৈ ল'লে আৰু 500 ঘৰ গৈ নাপালাগে, ইয়াতে ডেলিভাৰী লৈ লৈছে আৰু এইয়া বন্ধু বিজনেছমেন। আহক গোটেইকেইটা, আহক এই গোটেইকেইটা। বাকী এয়া বন্ধু এয়া বন্ধু গোটেই চাৰিজন মানে, আৰু এইফালে এক্সপাৰ্ট মানুহজন আছে, মেইন মানুহ। গতিকে গোটেইকেইজন আহিলে আৰু সেই i20 খনেই লৈ আহিলে। বাকী কোৱা গাড়ীৰ কথা কোৱা, 8,000 চলা গাড়ীখন দিলোঁ। গাড়ী বেলেগ বেলেগতো চাইছিলা ন? কিন্তু আপোনাৰ লগতে পালোঁ আৰু বঢ়িয়া গাড়ী। এই গাড়ীটো ভাল গাড়ীয়ে নাপাব, ইয়াতকৈ ভাল গাড়ী নাপায় আৰু। ভাল ইঞ্জিন চিল বেগে এতিয়ালৈকে হোৱা নাই, নাই হয় এনেকুৱা গাড়ী নাপায় আৰু। বঢ়িয়া দামত পাইছোঁ, বঢ়িয়া দামত, প্ৰাইচ প্লাছ মানে কণ্ডিশ্যন চব মিলি গৈছে। আৰু ময়ো যিহেতু ধেমাজি পৰাই গাড়ীখন লৈছোঁ আৰু ধেমাজিতে দি দিছোঁ, ন্যূনতম কিবা এটা লৈ মই গাড়ীখন তেওঁলোকক দি দিছোঁ। আৰু মোৰ ভাল লাগিছে কাৰণ সি মোৰ পৰা আগতে গাড়ীখন লৈছে, আৰু তাৰ বন্ধুজনে তাৰ ৰেফাৰেঞ্চত আৰু এখন ল'লে, মোৰ সেইটো কাৰণে ভাল লাগিছে, আৰু তাক দিবৰ কাৰণে মই ভালো পাইছোঁ হৈছে। আৰু কেইখনমান যাব আৰু ন, আৰু ল'ব লাগিব গোটেইকেইজনে ল'ব। আৰু এটা স্ক্ৰেচ পৰ্যন্ত নাই মানে, হয়নে? এটা স্ক্ৰেচ নাই, বহুত লাকি হ'ব লাগিব, লাকি মানুহে এনেকুৱা গাড়ী এখন পায়। চ' আহিছিলোঁ ৰাতিয়ে, আপোনালোকক দেখাইছিলোঁ 8টা বজাতে ঘৰৰ পৰা ওলাইছিলোঁ ৰাতি, আৰু আহিলোঁ ধেমাজি পালোহি। বাকী গাড়ী ডেলিভাৰী দিলোঁ তেওঁলোকক, ইয়াতে ৰাস্তাতে দিলোঁ আৰু দেখালোঁ। আৰু বাকী ঘৰ গৈ পাওঁতে ৰাতি 2টা বাজিবগৈ। ভিডিঅ'টো ইমানখিনি আছিল, আৰু শেষলৈকে চাই কাৰণে বহুত ধন্যবাদ, থেংক ইউ। 5খন দি দিলোঁ আৰু ধেমাজিতে দি দিলোঁ আৰু। Yeah, Pans, bye bye. Pans, bye.